কলিযুগৰ মনুষ্যক ভক্তিৰ দ্বাৰা মুক্তি লাভৰ উৎকৃষ্ট উদাহৰণ দিবলৈ ব্যাসদেৱে শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ 9ম অধ্যায়ত ভীষ্মৰ মুখ্য লাভ প্ৰসংগটো লিপিবদ্ধ কৰে, যাতে ভগৱন্তৰ ভক্তিৰ প্ৰতি কলিযুগৰ মলমতি লোক আকৃষ্ট হয়। ভগৱত গীতাত কৈছে, অন্তিম সময়ত যদি ভগৱন্তৰ স্মৰণ হয় তেনেহলে মোক্ষ প্ৰাপ্তি হয়, যিটো ভীষ্মৰ ক্ষেত্ৰত প্ৰমাণিত হৈছিল। পিতৃ শান্তনুৰ পৰা ভীষ্ম পিতামহে ইচ্ছামৃত্যুৰ বৰ লাভ কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ 10ম দিনা অৰ্জুনৰ শৰত তেওঁ শয্যাশায়ী হৈও সূৰ্যোত্তৰায়ণলৈকে মৃত্যুবৰণ কৰিবলৈ তেওঁ অপেক্ষা কৰে। কাৰণ মোক্ষ প্ৰাপ্তিৰ উৎকৃষ্ট সময়ৰ কথা তেওঁ জানিছিল। শৰশয্যাত মৃত্যুৰ ক্ষণ গণি থকা ভীষ্মৰ কাষত যুদ্ধত জয়ী হৈ পাণ্ডৱগণ, শ্ৰীকৃষ্ণ, দ্ৰৌপদী, ব্যাসদেৱ সহ অন্যান্য ঋষি মনীষীসকল উপস্থিত হ'ল। তেতিয়া শৰশয্যাৰ পৰাই ভীষ্মই যুধিষ্ঠিৰক ৰাজনীতি, ধৰ্মনীতি, ভক্তি আৰু ভগৱন্তৰ গুণৰ বিষয়ে শিক্ষা দিয়ে। মৃত্যুৰ সময়ত ভীষ্মই সমগ্ৰ মন, প্ৰাণ আৰু আত্মা কৃষ্ণত একাগ্ৰ কৰি তথা সকলো ধৰ্মক ভগৱন্তত সমৰ্পণ কৰি মৃত্যুৰ বাবে সাজু হয়। ভীষ্মই শ্ৰীকৃষ্ণক সৰ্বোচ্চ ঈশ্বৰৰূপে হৃদয়ত ধ্যান কৰি সন্মুখত তেওঁক চায়েই প্ৰাণ ত্যাগ কৰে। মৃত্যুৰ সময়ত ভগৱন্তত শৰণ লৈ তেওঁৰ গুণ নাম ধ্যান কৰি একান্তে ভক্তিভাৱেৰে ভীষ্মই দেহ ত্যাগ কৰি মুক্তি লাভ কৰে। এনেদৰেই ভীষ্ম পিতামহে কায় মনো বাক্যে সুদৃঢ় বিশ্বাসে একান্ত চিত্ৰে ভগৱন্তৰ চৰণত শৰণ লয় আৰু ভক্তিৰ দ্বাৰা মোক্ষ প্ৰাপ্তি হয়। ভীষ্ম পিতামহৰ জীৱন আৰু মোক্ষ লাভৰ কাহিনী আমাৰ বাবে কেৱল পুৰণি ইতিহাস নহয়, ই আধুনিক সমাজৰ বাবে গভীৰ শিক্ষা। আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত মানুহে ধন, পদ আৰু ভোগৰ পিছে পিছে দৌৰি ধৰ্ম, নৈতিকতা আৰু আত্মিক বিকাশক উপেক্ষা কৰে। ফলত সমাজত অশান্তি, অনৈতিকতা আৰু নৈতিক মূল্যবোধৰ পতন দেখা গৈছে। ভীষ্ম পিতামহে দেখুৱাই গ'ল, মৃত্যুৰ অন্তিম মুহূৰ্ততো যদি মন প্ৰাণেৰে ঈশ্বৰত একাগ্ৰতা ৰাখিব পাৰি, তেতিয়াহে জীৱনৰ সাৰ্থকতা হয়। অৰ্থাৎ জীৱনৰ সাফল্য ধন সম্পত্তি, পদ প্ৰতিষ্ঠাত নহয়, সাফল্য হ'ল ঈশ্বৰত শৰণ লৈ আত্মিক শান্তি আৰু মুক্তি লাভ কৰা। সমাজৰ প্ৰতিজন ব্যক্তিয়ে যদি ভক্তি, সততা, নৈতিকতা আৰু ধৰ্মক জীৱনৰ মূল স্তম্ভ হিচাপে গ্ৰহণ কৰে, তেন্তে পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰ সকলোতে শান্তি আৰু উন্নতি আহিব। বিশেষকৈ কলিযুগত মুক্তিৰ সহজ পথ হ'ল ভগৱন্তৰ নাম স্মৰণ আৰু ভক্তি। ইয়াত কোনো জাতি, বংশ, ধৰ্ম বা পদৰ ভেদ নাই, কেৱল একান্ত বিশ্বাস আৰু শৰণাগতিয়েই মুক্তিৰ পথ। গতিকে ভীষ্মৰ কাহিনীৰ জৰিয়তে ব্যাসদেৱে আমাক বুজাইছে, জীৱনত যিমানেই বেয়া পৰিস্থিতি আহক, ধৰ্ম আৰু ঈশ্বৰত বিশ্বাস এদিনো হেৰুৱাব নালাগে। মৃত্যু অৱশ্যম্ভাৱী। মৃত্যুৰ সময়ত ঈশ্বৰৰ স্মৰণেহে জীৱনৰ সফলতা আনে। সমাজত সঁচা উন্নতি হ'ব তেতিয়া
যেতিয়া মানুহে ধৰ্ম, নৈতিকতা আৰু ভক্তিৰে জীৱন যাপন কৰিবলৈ শিকে। কৃষ্ণ।